নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 14 মে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে লগতে কেন্দ্ৰীয় চৰকাৰে তাৰিখ ঘোষণা কৰিছে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা এছবিআই একাউণ্ট থাকিলে তেওঁলোকৰ বাবে এটা ফল খবৰ আহি পৰিছে কিন্তু চৰকাৰে বহুতো সুবিধা প্ৰদান কৰিব যদি আপোনাৰ এছবিআই একাউণ্ট আছে লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অতি শীঘ্ৰেই 10000 কোটি টকা মহিলা কোটৰ চেক অতি শীঘ্ৰে প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেশন কাৰ্ড থাকিলে জনতাই পাব 3 মাহৰ ৰেশন একেলগতে ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী বাবে নতুনকৈ কৰিব পাৰিব আবেদন লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে সুখবৰ আহি পৰিছে যদি পিএম কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে এতিয়া চাওক আপোনাৰ ষ্টেটাছ কিয়নো জুন মাহত চৰকাৰে মুকলি কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তি জুন মাহৰ প্ৰথম সপ্তাহতে লাখ লাখ কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰিব কেনেকৈ চাব তালিকাত আপোনাৰ নাম আছে না নাই এতিয়া পৰা লগইন কৰক pmkisan.gov.in ইয়াৰ পিছতে চাওক বেনিফিচিয়াৰী লিষ্ট অপচনত আপুনি প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকাত আপোনাৰ নাম আছে না নাই কোন কোন হিতাধিকাৰী বঞ্চিত হ'ব থলনৰ পৰা ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এটা ভুলৰ বাবে আপুনি নাপাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা আৰু কেন্দ্ৰীয় চৰকাৰে তাৰ বাবে নতুনকৈ অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে বাধ্যতামূলক হ'ব ইকৈচি নকৰাসকল বঞ্চিত হ'ব পাৰে থলনৰ পৰা 20 নম্বৰ কিস্তি ধন পাবলৈ হলে কৃষকসকলে কৰিব লাগিব ইকৈচি আৰু ইকৈচি সকলৰ বাবে বাধ্যতামূলক কৰা হৈছে ইকৈচি সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নম্বৰ কিস্তি লাভৰ পৰা বৰ নথিৰে আপুনি যদি পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত হেসকল পৰিব ডাঙৰ বিপদত কোটি কোটি লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ যদি পিএম কিষাণ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰক আপুনি ইকৈচি যদি আপুনি ভুল নথিপত্ৰ দি পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি সঠিক নথিপত্ৰ আপডেট কৰিব পাৰিব আপডেট কৰাৰ বাবে এতিয়া আপুনি যোগাযোগ কৰক কৃষি বিভাগত বা এগ্ৰিকালচাৰ অফিচত গৈ আপুনি আপডেট কৰিব পাৰিব যেসকল ব্যক্তি পিএম কিষাণৰ 19 নম্বৰ কিস্তি টকাটো লাভ কৰিছে 20 নম্বৰ কিস্তি টকাটো পোৱা নাই সেইসকল ব্যক্তি ডিবিটি লিংক কৰিব লাগিব একাউণ্টৰ লগত যদি ডিবিটি লিংক নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত পিএম কিষাণৰ টকা আপুনি নাপাব চৰকাৰে এই তিনিটা কাম কৰিবলৈ আহ্বান জনাইছে সকলোকে যদি আপুনি এজন পিএম কিষাণ হিতাধিকাৰী তেনে ক্ষেত্ৰত এই তিনিটা কাম অতি শীঘ্ৰে কৰক বা এই মাহৰ ভিতৰতে কৰিব লাগিব কিন্তু অহা মাহৰ প্ৰথম সপ্তাহত লাখ লাখ কৃষকৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা প্ৰদান কৰিব কিছুমানৰ একাউণ্টত হ'ব 2000 কোটি টকা আৰু কিছুমানৰ একাউণ্টত হ'ব 4000 কোটি টকা যেসকল কৃষকে 19 নম্বৰ কিস্তি টকা পোৱা নাই সেইসকল কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ লগতে আপুনি লাভ কৰিব 4000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে নতুনকৈ আপডেট প্ৰকাশ কৰিছে তাৰ পিছত অসমবাসী ৰাজু জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পাকিস্তানৰ ড্ৰোন যোগান ধৰি বিপদত পৰিছে তুৰ্কীয়ে তুৰ্কীৰ ওপৰত ভাৰতৰ কঠোৰ একশন আৰম্ভ ভাৰতৰ শত্ৰু পাকিস্তানক মুক্তভাৱে সমৰ্থন কৰিছিল তুৰ্কীয়ে গোপনে অস্ত্ৰ ড্ৰোন যোগান ধৰিছিল তুৰ্কীয়ে ইয়াৰ পিছতে এতিয়া তুৰ্কীৰ ওপৰত একশন আৰম্ভ কৰিছে ভাৰতে তুৰ্কীৰ পৰা অহা ফলমূল বা আন সামগ্ৰী নিষিদ্ধ কৰা হৈছে কেৱল ইয়াই নহয় পুনেৰ ব্যৱসায়ীয়ে লৈছে ডাঙৰ সিদ্ধান্ত বিপদৰ সময়ত তুৰ্কীক সহায় কৰিছিল ভাৰতে কিন্তু এতিয়া তুৰ্কীয়ে কি কৰিলে কিন্তু ভাৰতক সহায় কৰাৰ বিপৰীতে এতিয়া পাকিস্তানক সহায় কৰি বিপদত পৰিছে তুৰ্কী হয় বন্ধু-বান্ধৱীসকল ভাৰতৰ ব্যৱসায়ীয়ে আৰম্ভ কৰিছে বয়কট তুৰ্কী তাৰ পিছত অসমবাসী ৰাজধানী সমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংখ্যালঘুক ভয় দেখুৱাই ভোট লয় কংগ্ৰেছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ভোটৰ সময়ত সংখ্যালঘুক কোৱা হয় বিজেপিয়ে মছজিদ মাদ্ৰাছা ভাঙিব সংখ্যালঘু লোকক ভয় দেখুৱাই নিৰ্বাচন জিকিছে প্ৰত্যুত্তৰলৈ ৰকিবুল হুছেইন জনপ্ৰিয়তাৰ বাবে নিৰ্বাচন জিকা নাই কংগ্ৰেছে সাংসদ গৌৰৱ গগৈয়ে নিজ সমষ্টিৰ কথা নকয় মণিপুৰৰ সমস্যাৰ কথা কয় যোৰহাটৰ সমস্যাবোৰ উত্থাপন কৰে গৌৰৱ গগৈয়ে দেউতাকৰ বাবে ৰাজনীতিলৈকে অহাসকলে কৰবাত উচটি খাবই এনেকৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেউতাৰ বাবে ৰাজনীতিলৈ অহাসকলে কৰবাত উচটি খাবই
কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য সংখ্যালঘুক ভয় দেখুৱাই ভোট লয় নেকি কংগ্ৰেছে হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহু অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 15 মে পৰ্যন্ত পাতিব পাৰিব বিহু যিসকলে বিহু প্ৰস্তুতি চলাইছিল তেওঁলোকে উদযাপন কৰিব পাৰিব বিহু কিন্তু জেঠ মাহত বিহু পতাটো সমিচ্ছিন্ন হয় দেশৰ যুদ্ধৰ সময়ত বিহু অনুষ্ঠান বন্ধ কৰা হৈছিল কিন্তু 15 মে লৈকে যি 2 এদিনৰ ভিতৰতে বিহু অনুষ্ঠানৰ প্ৰস্তুতি চলাইছিল তেওঁলোকে বিহু পাতিব পাৰিব আৰু বিহু অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতত ৰাছিয়াই নিৰ্মাণ কৰিব নেকি S-500 হয় বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে ভাৰতক S-500 ব্যৱস্থাৰ যৌথ উৎপাদনৰ সুবিধা দিব ৰাছিয়াই পাকিস্তানত হাহাকাৰ সৃষ্টি হৈছে S-14ৰ পিছত ভাৰতে লাভ কৰিব S-500 ৰাছিয়াৰ পৰা ভাৰতলৈ আহিব S-500 নিউক্লিয়াৰ আক্ৰমণত বেদিব পাৰে S-500 ৰাছিয়াৰ পিছত ভাৰতত হ'ব S-500 থকা দেশ কেৱল এয়াই নহয় ৰাছিয়াৰ পিছত ভাৰত হ'ব S-500 থকা দ্বিতীয়খন দেশ একেলগে 10টাকৈ বেলিষ্টিক মিছাইল ধ্বংস কৰিব পাৰে S-500 হয় বন্ধু বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে S-500 2000 কিলোমিটাৰ পৰ্যন্ত দূৰৰ পৰা মিছাইল ডিটেক্ট কৰিব পাৰে এই S-500 তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি দেখা দিছে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আগন্তুক প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ সকলোৱে সাৱধান হওক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়াক লৈ এলাৰ্ট উজনি নামনি সকলোতে ধুমুহাৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আপোনাৰ জিলা বা অঞ্চলত আজিৰ দিনত পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে একেলগতে প্ৰদান কৰা হ'ব 3 মাহৰ ৰেচনৰ চাউল যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জুন মাহ বা আগষ্ট মাহৰ চাউল একেলগতে লাভ কৰিব জনতাই জুন জুলাই আগষ্ট মাহৰ চাউল একেলগতে প্ৰদান কৰিব ৰাজ্য চৰকাৰে মুঠ 3 মাহৰ চাউল একেলগতে লাভ কৰিব জুন মাহতে অনাগত 3 মাহৰ চাউল লাভ কৰিব জনতাই যুদ্ধৰ বাবে প্ৰয়োজন হ'ব ৰেল আৰু ট্ৰাক বাৰম্বাৰ ট্ৰাক আৰু ৰেল অসমলৈ চাউল কুৰিয়াই থাকিলে আৰ্মিৰ মুভমেণ্টত জটি পৰিব তাৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেয়েহে একেলগে 3 মাহৰ চাউল ৰাজ্যক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জনতাৰ সেৱাতে 4 বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাক কি সুবিধা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিছে সবকা সাথ সবকা বিকাশ অসম সৰ্ববৃহৎ বিত্ত সাহায্য আঁচনি অৰুণোদয় আঁচনি যাৰ দ্বাৰা প্ৰত্যেক মাহতে প্ৰায় 3 কোটি টকা বিতৰণেৰে 30 লাখ হিতাধিকাৰীক উপকৃত কৰে সব বন্ধুসকল অৰুণোদয় আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে না নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4 বছৰত প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত প্ৰত্যেক মাহতে 10 তাৰিখত প্ৰদান কৰে অৰুণোদয় আঁচনিৰ টকা যিসকল ব্যক্তি অৰুণোদয় আঁচনিৰ টকা পায় নতুনকৈ কৰিব পাৰিব আবেদন এইকেইটা আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে 4 বছৰৰ ভিতৰতে কেৱল এয়াই নহয় প্ৰায় 70 লাখ পৰিয়াললৈ বিনামূলীয়াকৈ চাউল প্ৰদান কৰিছে আপুনি ৰেচন কাৰ্ড পাইছে না নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ জনতাক ৰেচন কাৰ্ড প্ৰদান কৰিছে যদি আপুনি ৰেচন কাৰ্ড পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব পাৰে আপুনি কেনেকৈ আবেদন কৰিব জনাই দিয়া হ'ব লগতে দৰিদ্ৰ সীমাৰেখাৰ লোকৰ বাবে বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰিছে বৰ্তমানলৈকে যোগ্য হিতাধিকাৰী 1 কোটি প্লাছ আছে কেৱল এয়াই নহয় প্ৰায় 25 লাখ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ আৰু নগৰ অধীনত বিনামূলীয়াকৈ ঘৰ প্ৰদান কৰা হৈছে জনতাই চৰকাৰী ঘৰ লাভ কৰিছে না নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 4 বছৰত এইসমূহ কাম কৰিছে লগতে জল জীৱন মিছনৰ জৰিয়তে প্ৰায় 59 লাখ পৰিয়াললৈ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে মহিলা উদ্যোগীক চৰকাৰে প্ৰদান কৰিছে 10,000 কোটি টকা আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন আঁচনি প্ৰদান কৰিছে মহিলা উদ্যমিতা আঁচনি বা গোটৰ 10,000 কোটি টকা পাইছে না নাই বিহালীত 10,000 কোটি টকা প্ৰদান কৰিছে বাকি সমষ্টিত অতি শীঘ্ৰে 10,000 কোটি টকা প্ৰদান কৰিব কেৱল ইয়াৰ নহয়
আশা কৰ্মীক 4 লাখ টকা আৰু আশা সহায়িকাক 2 লাখ টকাৰ অবহৰি লাভালাভ প্ৰদান কৰা হৈছে। তাৰ পিছত চৰকাৰে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে যুৱক যুৱতীক উৎসাহিত কৰিছে। সো বন্ধু বান্ধৱীসকল যুৱক যুৱতীক কিন্তু চৰকাৰে প্ৰদান কৰিছে 2 লাখ টকা আৰু যিটো ব্যৱহাৰৰ বাবে চৰকাৰে প্ৰদান কৰিছে। সো এইসমূহ আঁচনিৰ ভিতৰত আপুনি কোনটো আঁচনি পাইছে বা কোনটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।